নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক ভক্তি জ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি আমাৰ চেনেলটি প্ৰথমবাৰলৈ ভিজিট কৰিছে, এনেকুৱা জ্ঞানমূলক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এদিন ধনী আৰু দুখীয়াৰ মাজত কোন বেছি দয়ালু আৰু কোন বেছি অহংকাৰী চাবলৈ ভগৱান বিষ্ণু আৰু লক্ষ্মীয়ে কি পৰীক্ষা কৰিছিল জানো আহকচোন। এদিন বিষ্ণু আৰু লক্ষ্মী দেৱীয়ে বিচাৰিছিলে যে ধনী মানুহে বেছি দান কৰে নে দুখীয়া মানুহে বেছি দান কৰে। সেয়া চাবলৈ তেওঁলোক দুয়োৱে ভিক্ষাৰী ৰূপ ধৰিলে আৰু দুয়োৱে এটা অতি ধনী মানুহৰ ঘৰলৈ ভিক্ষা বিচাৰি গ'ল। ধনীৰ ঘৰখনত প্ৰচুৰ ধন সম্পদ, ধান, সোণৰ ভাণ্ডাৰ আছিল, কিন্তু তেওঁলোকক ভিক্ষা দিয়াৰ পৰিৱৰ্তে ধনীজনে অহংকাৰ কৰি ক'লে, আমি এইবোৰ বহু কষ্ট কৰি উপাৰ্জন কৰিছোঁ, তোমালোকক দিবৰ বাবে নহয়। ভগৱান বিষ্ণু আৰু লক্ষ্মীয়ে খালী হাতে উভতি আহিব লগা হ'ল। দুখীয়াৰ ঘৰলৈ গ'ল। তাৰপিছত গৰীবজনৰ ওচৰত খাবলৈ কেৱল শুকান ভাত আৰু একমুঠি শাক পাতৰ পৰা কিবা মাত্ৰ আছিল। তথাপিও গৰীবজন বিৰক্ত নহ'ল, আনন্দেৰে কৈ উঠিল, মোৰ ঘৰত ধন নাই, কিন্তু মোৰ আন্তৰিকতা আছে, তোমালোকক মই এই ভাত আৰু শাকখন দিওঁ। তেওঁ সকলোৰে সৈতে ভাগ বতৰা কৰিলে। ফলত ভগৱান কৃষ্ণ আৰু লক্ষ্মী দেৱী তাতে প্ৰকট হৈ ক'লে, ধন থাকিলে যদি দয়া নাই, সেই ধন অহংকাৰৰ কাৰণ হয়, কিন্তু সঠিকাৰ দয়া আৰু ভক্তি হৃদয়ৰ পৰা আনে, ধন সম্পত্তিৰ পৰা নহয়। তেওঁলোকে আশীৰ্বাদ দিলে যে সেই গৰীব মানুহে আগন্তুক দিনত সুখ সমৃদ্ধি লাভ কৰিব। এই কাহিনীটোৰ পৰা আমি বুজিব পাৰিলোঁ যে ধনী মানুহে বেছি অহংকাৰী হ'ব পাৰে, কাৰণ ধনৰ গৰ্বত থাকে, কিন্তু দুখীয়া মানুহে সাধাৰণতে বেছি দয়ালু হয়, কাৰণ তেওঁলোকে অন্যৰ দুখৰ মূল্য বেছি বুজে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ কমেণ্ট কৰিব।